हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टडी यूट्यूब चैनल। तो आजिर भिडिओत मैं तुम्हारा षष्ठ श्रेणीर जी समाज विचित्र किताब आছিলে ठीक है सोशियल साइंस समाज विज्ञान जी तुम्हारा किताब आছিলে तार तुम्हारा पार्ट नम्बर 4 देश महादेशर कथा और जापान दी आछे। तो ये साइडत किन्तु जापान दी आछे आमाक किन्तु এই चैप्टारটো पढ़िबले हले जापाনৰ বিষয়ে आमाक जानिब লাগিব। गतिके मैं लगते तुम्हारा सरुকৈ এটা हट क्वेश्चन কৈ দিছো যে জাপানৰ राजधानी चहर कोनটো তোমালোকে মনত ৰাখিবা। টকিঅ হৈছে জাপানৰ राजधानी चहर टकिঅ ठीक আছে मैं लिखि दिছো। এই क्वेश्चनটো কিন্তু তোমালোকৰ एग्जामत আহিব পাৰে। टकिঅ এটো আমাৰ राजधानी चहर জাপানৰ তোমালোকে মনত ৰাখিবা এটো टकिঅ ঠিক আছে। এটো শর্ট क्वेश्चन আহিব পাৰে আৰু মই তোমালোকক এই ভিডিওটিত মই তোমালোকক আজি এই চ্যাপ্টাৰটোৰ যিবোৰ ভিতৰৰ क्वेश्चन আছে ঠিক আছে আৰু পাৰ্ট ভিত্তিক যিবোৰ क्वेश्चन আছে এই সকলোবোৰ क्वेश्चन মই তোমালোকক আজি আলোচনা কৰি দিম। কাৰণ তোমালোকৰ পাৰ্ট ভিত্তিক क्वेश्चनবোৰ অকল পঢ়িলে সাবিসে নহয় एग्जाমৰ কাৰণে ঠিক আছে। পাৰ্ট ভিত্তিক क्वेश्चन আমাৰ কমে দি আছে ঠিক আছে। এইবোৰ অকল আমাৰ অকল পাৰ্ট ভিত্তিক क्वेश्चन কেইটামান হে। গতিকে আমি ভিতৰৰ क्वेश्चनবোৰ পঢ়িব লাগিব কাৰণ অকল পাৰ্ট ভিত্তিক क्वेश्चन কৰিলে আমাৰ সাবিসে নহয়। আৰু মই তোমালোকক শেষত এই দলগত কাৰ্যখিনি আলোচনা কৰাই দিম ঠিক আছে। আৰু তোমালোকে ভাবি উলিওৱা যিখিনি দিছে প্ৰয়োজনীয় জ্যেষ্ঠজন বা শিক্ষকৰ সহায় ল'বা এইখিনি মই তোমালোকক আলোচনা কৰাই দিম ঠিক আছে। তোমালোকে জাস্ট এটা সাবস্ক্রাইব কৰিবা মই অনুগ্ৰহ কৰি কৈছো আৰু চেনেলটো সাবস্ক্রাইব আৰু ভিডিওটো লাইক কৰি দিব ঠিক আছে। তো তোমালোকে প্ৰথমত ভিতৰৰ क्वेश्चनবোৰ চোৱা। ইয়াতে কি দিছে পেজ নম্বৰ তোমালোকে 30 তোমালোকে পেজ নম্বৰ 30 ভাইট কৰিবা এইটো ঠিক আছে। এটা দি আছে যে আল্পছ হল ইউৰোপ মহাদেশৰ সৰ্বোচ্চ পৰ্বতমালা। তোমালোকৰ क्वेश्चन আহিব পাৰে যে ইউৰোপ মহাদেশৰ সৰ্বোচ্চ পৰ্বতমালা কোনটো ঠিক আছে। ইয়াৰ উত্তৰ হ'ব আল্পছ এইটো ঠিক আছে মনত ৰাখিবা। আৰু তোমালোকৰ ইয়াতে আৰু এটা क्वेश्चन হ'ব পাৰে তোমালোকে এইটো মনত ৰাখিবা যে পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনটো क्वेश्चन হ'ব এইটো। তোমালোকৰ দীঘল নদী হৈছে আমাৰ নীল নদী ঠিক আছে। তাৰ পিছত তোমালোকক ইয়াতে যে পানামা যোজক বুলিলে কি বুজা এইটো क्वेश्चन হ'ব পাৰে। তোমালোকে ইয়াৰ পৰা লিখিবা মই তোমালোকক জাস্ট এইবাৰ দাগ দি দিছো ঠিক আছে। তোমালোকে এইবাৰ পঢ়িবা ইয়াৰ পৰা লিখিবা পানামা যোজকটো। তাৰ পিছত তোমালোকে জানো আহাত তোমালোকে পঢ়িবা। ইয়াতে তোমালোকে দুটা क्वेश्चन হ'ব পাৰে যে প্ৰণালী কাক বলে এইটো তোমালোকে পঢ়িবা ষ্টেট ঠিক আছে। আৰু দি আছে আমাক যোজক কাক বলে ঠিক আছে। পোক প্ৰণালীৰ উদাহৰণ হৈছে পোক প্ৰণালী আৰু যোজকৰ উদাহৰণ হৈছে আমাৰ পানামা যোজক। এই তোমালোকৰ ইয়াতে আৰু এটা क्वेश्चन হ'ব পাৰে এটা ডাঙৰ क्वेश्चन হ'ব পাৰে নাম্বাৰ হয়তো 2 মার্কস বা 1 মার্ক থাকিব কিন্তু ডাঙৰ এটা क्वेश्चन কি क्वेश्चन যে পোক প্ৰণালী আৰু পানামা যোজকৰ মাজত পাৰ্থক্য লিখা। পোক প্ৰণালী আৰু পানামা যোজক ঠিক আছে। আৰু নহলে তোমালোকক দিব পাৰে যে প্ৰণালী আৰু যোজকৰ মাজত পাৰ্থক্য। প্ৰণালী তোমালোকৰ হ'ব যে এই পোক প্ৰণালীয়ে ভাৰতবৰ্ষ আৰু শ্ৰীলংকাক ভাগ কৰিছে ঠিক আছে। আৰু যোজকে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা আমাৰ যেটো মহাদেশ আছিলে ইয়াক লোক লগাইছে ঠিক আছে সংযুক্ত কৰিছে ঠিক আছে। গম পাইছে তোমালোকৰ পাৰ্থক্য কি হ'ব এটাই ভাগ কৰিছে ভাৰতবৰ্ষ আৰু শ্ৰীলংকাক আৰু এটা লোক লগাইছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক ঠিক আছে। আৰু উদাহৰণ তোমালোকে দিবা যে পানামা যোজক হৈছে যোজকৰ উদাহৰণ আৰু পোক প্ৰণালী হৈছে প্ৰণালীৰ উদাহৰণ। তোমালোকে এইটো পাৰ্থক্য আহিব পাৰে ঠিক আছে। কেতিয়া নোহোৱা क्वेश्चन এইবাৰ দিব পাৰে ঠিক আছে। তাৰ পিছত তোমালোকে এইটো क्वेश्चन চোৱা যে পৃথিৱীৰ মহাদেশবোৰৰ ভিতৰত ওচনীয়া আটাইতকৈ সৰু এই क्वेश्चनটো তোমালোক হ'ব পাৰে। আটাইতকৈ ডাঙৰ তোমালোকে জানে আটাইতকৈ ডাঙৰ মহাদেশ হৈছে এছিয়া আৰু সৰু মহাদেশ হৈছে তোমালোকৰ ওচেনিয়া ঠিক আছে। এছিয়া ওচেনিয়া ঠিক আছে। এইবোৰ আমাৰ সৰু क्वेश्चन এইবোৰ আমাৰ ভিতৰৰ क्वेश्चन এডিশনাল क्वेश्चन। তো আমাৰ এইখন পেজত এইবোৰ क्वेश्चन আছে আমি এইফালে দেখিম এইবাৰ। তোমালোকক মই পাৰ্ট ভিত্তিক क्वेश्चन বা অলপ পিছত আলোচনা কৰাই দিম। তোমালোকে জাস্ট শর্ট क्वेश्चन বোৰ অৰ্থাৎ ভিতৰৰ क्वेश्चन বা তোমালোকে চোৱা। তোমালোকে এইখিনি ৰিডিং মাৰিবা। ইয়াৰ পৰা কি দিছে ইয়াতে হংসু চিক্কু আৰু কিউসু এই চাৰিটা দ্বীপ প্ৰধান। তোমালোকে ইয়াৰ পৰা এইখিনি ৰিডিং মাৰিবা মই তোমালোকক ইয়াতে লিখি দিছো তোমালোকে ৰিডিং মাৰিবা ঠিক আছে। ইয়াৰ পৰা क्वेश्चन আহিব পাৰে ৰিডিং মাৰিবা তোমালোকে। তাৰ পিছত তোমালোকক মই প্ৰথমতে কৈছো যে জাপানৰ ৰাজধানী টকিঅ ঠিক আছে। এইটো তোমালোকে মনত ৰাখিবা क्वेश्चनটো আহিব পাৰে। তাৰ পিছত তোমালোকে এইখিনি ৰিডিং কৰিবা এইখিনি পৰা তোমালোকক क्वेश्चन হ'ব পাৰে কি দিছে যে এখন দেশ হিচাপে জাপানৰ বহুতো বিশেষত্ব আৰু বিশেষ ধৰণৰ বৈশিষ্ট্য আছে তাৰ ভিতৰত তলত উল্লেখ কৰা কেইটা প্ৰধান ঠিক আছে। তোমালোকে ইয়াতে তোমালোকক তিনিটা দি আছে তোমালোকে এইবোৰ পঢ়িবা ঠিক আছে। ইয়াৰ পৰা তোমালোকে क्वेश्चन দিব পাৰে কাৰণ যেহেতু আমাৰ চ্যাপ্টাৰটোৰ নামৰ লগতে জাপান দি আছে দেশ মহাদেশৰ কথা জাপান দি আছে ঠিক আছে। গতিকে জাপানৰ বিশেষত্ব বা বৈশিষ্ট্য আহিব পাৰে তোমালোকে ইয়াৰ পৰা পঢ়িবা তিনিটা পঢ়ি ল'বা ঠিক আছে। আৰু ইফালে আছে তোমালোকৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 6টা দি আছে যিকোনো তোমালোকে তিনিটা বা 4টা পঢ়িবা। তাৰ পিছত তোমালোকৰ ইফালে ভূ অৱয়বখিনি তোমালোকে পঢ়িবা ভূ অৱয়ব ঠিক আছে। ইয়াতে তোমালোকৰ क्वेश्चन হ'ব পাৰে। তাৰ পিছত তোমালোকে ইফালে তোমালোকে পেজ নম্বৰ 35 ওপৰত তোমালোকক দি আছে ফল ঠিক আছে। এইটো তোমালোকে পঢ়িবা
ঠিক আছে ফল কাক বোলে তোমালোকে এইটো পঢ়িবা এইটো কোৱেশ্চন আহিব পাৰে তোমালোকৰ তাৰপিছত তোমালোকে ইফালে 35 তলত যাবা তোমালোকে ইয়াতে দিছে উল্লেখযোগ্য যে 1868 চনত সমগ্ৰ জাপান দ্বীপপুঞ্জক মেইজি সম্ৰাট নিজৰ অধীনলৈ আনি কি কৈছে টকগাৱা শাসন ওৰ পেলায় ঠিক আছে এইটো তোমালোকে পঢ়িবা ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন হ'ব এই সম্ৰাটজনৰ নাম মনত ৰাখিবা তোমালোকে ইয়াতে দি আছে মেইজি যুগৰ সম্ৰাট ঠিক আছে এইটো তোমালোকে মনত ৰাখিবা তাৰপিছত তোমালোকে পেজ নম্বৰ তোমালোকে 36 বাহিৰ কৰিবা পেজ নম্বৰ 36 এর ওপৰত তোমালোকৰ এটা বাকচ দি আছে জানো আহা এইখিনি তোমালোকে পঢ়িবা এবাৰ ৰিডিং মাৰিবা ঠিক আছে তাৰপিছত তোমালোকে ইফালে চাবা 37 যে মেইজি যুগৰ পাছত জাপানত সংঘটিত হোৱা উল্লেখযোগ্য ঘটনাৱলী ঠিক আছে তোমালোকে এবাৰ এনে পঢ়িবা ৰিডিং মাৰিবা ঠিক আছে তোমালোকে ৰিডিং মাৰিবা এনে এবাৰ ৰিডিং মাৰিবা ঠিক আছে তাৰপিছত তোমালোকে ইফালে এটা কোৱেশ্চন আহিব পাৰে তোমালোকৰ ইনোকা ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন এই কোৱেশ্চনটো তোমালোকৰ আহিব ইনোকা কাক বোলে ঠিক আছে বা ইনোকা কি ইয়াতে কি দিছে জাপানৰ গ্ৰাম্য অঞ্চল বা গাঁৱক ইনোকা বোলে ঠিক আছে জাপানৰ গ্ৰাম্য অঞ্চল বা গাঁৱক ইনোকা বোলে চিন্তুটো তোমালোকে পঢ়িবা চিন্তু হৈছে জাপানৰ পৰম্পৰাগত এটা ধৰ্ম ঠিক আছে এইখিনি তোমালোকে মুঠতে এবাৰ ৰিডিং মাৰিবা তোমালোকৰ এইখিনিৰ পৰা বহুতো কোৱেশ্চন হ'ব পাৰে তাৰপিছত এইটো পঢ়িবা যে জাপানৰ প্ৰধান উদ্যোগ অঞ্চল ৰাজধানী টকিঅ মহানগৰৰ পৰা কিউছুৰ উত্তৰ অংশ পৰ্যন্ত প্ৰায় 1000 কিলোমিটাৰ জুৰি আছে ইয়াৰ ভিতৰত টকিঅ ইয়োকামা খনমা দিছে আমাক ওসাকা কোবে কিয়োট নগোৱা আৰু উত্তৰ কিউচি এই চাৰিটা ঔদ্যোগিক অঞ্চল পৰে তোমালোকে এইখিনি পঢ়িবা জাপানৰ প্ৰধান ঔদ্যোগিক অঞ্চল কেইটা আৰু কি এই চাৰিটা ঠিক আছে চাৰিটা তোমালোকে এই চাৰিটা পঢ়ি ল'বা তো মই তোমালোকক এতিয়া এই পাঠভিত্তিক কোৱেশ্চনবোৰ আলোচনা কৰাৰ আগতে মই তোমালোকক ইফালে শব্দাৰ্থবোৰ আলোচনা কৰাই দিম আৰু দলগত আলোচনা আৰু ভাবি উলিয়াই এইবোৰ আলোচনা কৰাই দিম ইয়াতে কি দিছে শব্দাৰ্থ কি দিছে যে সৰল বৰ্গীয় গছ এইটো তোমালোকে পঢ়িবা এই দুটা পঢ়িবা অৰ্থ দিব পাৰে ঠিক আছে সৰল বৰ্গীয় গছ কি বা পৰ্ণপাতী উদ্ভিদ কি তোমালোকে এই দুটো পঢ়িবা তাৰপিছত কি দিছে দলগত কাৰ্য দিছে আমাক যে ভূচিত্ৰাৱলী চাই দলত আলোচনা কৰি লিখা পৃথিৱীৰ প্ৰধান মহাদেশ কেইখন আৰু কি তোমালোকে জানাই ঠিক আছে তোমালোকে এইটো তোমালোকে নিজে কৰিবা এছিয়াৰ পৰা আমাৰ ওচনীয়া পৰ্যন্ত কেইখন আছে তোমালোকে এইটো লিখিবা ঠিক আছে তোমালোকে ডাইৰেক্ট কোৱেশ্চনটো দি আছে তোমালোকে এইটো পাবা খন নম্বৰ কোৱেশ্চন কি দিছে যে বিষুৱ ৰেখা কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তি ৰেখা তিনিওডাল কি কৈছে তিনিওডাল কোনখন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে এইটো হ'ব আমাৰ আফ্ৰিকা ঠিক আছে আফ্ৰিকা মই তোমালোকে লিখি দিছোঁ আফ্ৰিকা মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে এই তিনিটা ৰেখা তাৰপিছত কি দিছে যে পানামা যোজকে কোন মহাদেশক লগ লগাইছে মই তোমালোকক অলপ আগতে কৈ দিছোঁ যে পানামা যোজক উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ দুখনক লগ লগাইছে ইয়াতে মই তোমালোকক চিত্ৰ সহকাৰে দেখুৱাই দিছোঁ পানামা যোজক ঠিক আছে পানামা যোজক দক্ষিণ আমেৰিকা তলত আৰু উত্তৰ আমেৰিকা ওপৰত এই দুয়োটা আমাৰ মহাদেশক লগ লগাইছে ঠিক আছে এইটো আমাৰ হৈ গ'ল আৰু তোমালোকৰ ভাবি উলিয়াই দিছে যে প্ৰয়োজনত জ্যেষ্ঠজন বা শিক্ষকৰ সহায় ল'বা আমি ৰেলগাড়ী বা বাছেৰে অসমৰ পৰা জাপানলৈ যাব পাৰিমনে আমি ৰেলগাড়ী বা বাছেৰে যাব পাৰিম কিন্তু আমাক টাইম লাগিব ঠিক আছে যাব কিন্তু পাৰিম আমি হয়তো সময় বেছি লাগিব যাব পাৰিম আমি কিন্তু কি দিছে ইয়াতে যে জাপান পাবলৈ কোন কেইখন দেশ পাৰ হৈ যাব লাগিব তোমালোকে প্ৰথমটো লিখিবা যে ৰাছিয়া পাৰ হৈ যাব লাগিব ঠিক আছে আৰু আমাৰ দক্ষিণ কোৰিয়া আছে নৰ্থ কোৰিয়া সাউথ কোৰিয়া ঠিক আছে নৰ্থ কোৰিয়া তোমালোকে নৰ্থ কোৰিয়া আৰু এইফালে সাউথ কোৰিয়া মই সাউথ কোৰিয়া উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া ঠিক আছে তোমালোকে দুটা তোমালোকে প্ৰথমতে ৰাছিয়া মনত ৰাখিবা ৰাছিয়া নৰ্থ কোৰিয়া আৰু উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া তোমালোকে এইটো মনত ৰাখিবা উত্তৰ কোৰিয়া দক্ষিণ কোৰিয়া আৰু ৰাছিয়া আৰু তোমালোকে এই কোৱেশ্চনটো কিন্তু ভালদৰে পঢ়িবা যে আমি ৰেলগাড়ী বা বাছেৰে অসমৰ পৰা জাপানলৈ যাব পাৰিমনে তোমালোকে দিবা যে পাৰিম কিন্তু টাইম লাগিব ঠিক আছে তো মই তোমালোকক এতিয়া পাঠভিত্তিক কোৱেশ্চনবোৰ আলোচনা কৰাই দিম তোমালোকৰ অনুশীলনী 1ত যিবোৰ পাঠভিত্তিক কোৱেশ্চন আছে এইবোৰ মই তোমালোকক এতিয়া আলোচনা কৰাই দিম তো আমি প্ৰথমে অনুশীলনী 1ত যিবোৰ কোৱেশ্চন আছিলে এইবোৰ আমি পঢ়িম তোমালোকক ইয়াতে দি আছে অনুশীলনী 1 পৃষ্ঠা নম্বৰ আমাক 32 দি আছে ঠিক আছে 32 তো তোমালোকে প্ৰথমত পঢ়া যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰ কোৱেশ্চন কি দিছে আমাক যে পৃথিৱীৰ মহাদেশবোৰৰ নাম কি ঠিক আছে এই কোৱেশ্চনটো তোমালোকৰ দলগত আলোচনাটো দিয়া আছে তোমালোকে এইটো উত্তৰ লিখিবা ঠিক আছে পৃথিৱীৰ মহাদেশবোৰৰ নাম কি
পৃথিৱীৰ প্ৰধান মহাদেশ আমাৰ 7খন দি আছে। এছিয়া হৈছে সকলোতকৈ ডাঙৰ, তোমালোকে মনত ৰাখিবা, আৰু সৰু হৈছে আমাৰ ওচিয়ানিয়া। ঠিক আছে, এতিয়া টোটাল আমাক কি দিছে? 7খন আমাৰ মহাদেশ, এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা। ঠিক আছে, খ নম্বৰ কুৱেশ্যন কি দিছে আমাক? যে সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি? সম্পূৰ্ণৰূপে একেবাৰে আমাৰ দক্ষিণ গোলাৰ্ধত হৈছে ওচেনিয়া আৰু এণ্টাৰ্কটিকা। ঠিক আছে, বা কুমেৰু মহাদেশ। ঠিক আছে, আৰু আমাৰ ইফালে কি দিছে? যে এই দুয়োখন মহাদেশে সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰে। ঠিক আছে, আৰু দিছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম এণ্ডিছ। ঠিক আছে, আৰু পৃথিৱীৰ দীঘল নদীখনৰ নাম তোমালোকে মনত ৰাখিবা নীল নদী। এইবোৰ কুৱেশ্যন তোমালোকৰ আহিব কিন্তু। ঠিক আছে, এণ্ডিছ হৈছে আমাৰ দীৰ্ঘতম পৰ্বতমালা। ই ক'ত অৱস্থিত? ই দক্ষিণ আমেৰিকাত অৱস্থিত। ঠিক আছে, দক্ষিণ আমেৰিকা আমাৰ মহাদেশ যে আছে, ইয়াতে আমাৰ অৱস্থিত। এই আমাৰ এণ্ডিছ পৰ্বতমালাটো আমাৰ দক্ষিণ আমেৰিকাত অৱস্থিত। তাৰপিছত আমাক ঘ নম্বৰ কুৱেশ্যন দিছে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? সকলোৱে জানে এইটো চাহাৰা মৰুভূমি। ঠিক আছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি হৈছে চাহাৰা মৰুভূমি। ই আফ্ৰিকা মহাদেশত অৱস্থিত। আৰু তোমালোকৰ আৰু এটা কুৱেশ্যন আহিব পাৰে যে ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি কি? এইটো হ'ব আমাৰ থৰ মৰুভূমি। ঠিক আছে, ৰাজস্থানত অৱস্থিত ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি হৈছে থৰ মৰুভূমি, থ আৰু ৰ। ঠিক আছে, আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি হৈছে আমাৰ চাহাৰা, যি আফ্ৰিকা মহাদেশ অৱস্থিত। আৰু ভাৰতৰ যিটো থৰ মৰুভূমি ই হৈছে ৰাজস্থানত, ভাৰতৰ ৰাজস্থান যিটো ৰাজ্য আছে এই ৰাজস্থানত অৱস্থিত। ঠিক আছে, তোমালোকে 9 নম্বৰ কুৱেশ্যন চোৱা। পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম নীল নদী। ঠিক আছে, মই তোমালোকক অলপ আগতে আলোচনা কৰাই দিছোঁ যে আফ্ৰিকা মহাদেশত অৱস্থিত। তাৰপিছত আমাক 6 নম্বৰ কুৱেশ্যন দিছে পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম। পৃথিৱীৰ আটাইতকৈ বহল নদী হৈছে কি? আমাজন। ঠিক আছে, ই দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত। পৃথিৱীৰ আটাইতকৈ বহল নদী হৈছে আমাজন। আৰু তোমালোকক ইয়াতে 6 নম্বৰ কুৱেশ্যন দিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম হৈছে এছিয়া। ঠিক আছে, আৰু সৰু মহাদেশ হৈছে ওচেনিয়া। ঠিক আছে, তোমালোকে মনত ৰাখিবা। ইয়াৰ পিছত আমাক 2 নম্বৰত কি দিছে? যে চমু টকা লিখা। এছিয়া মহাদেশ। এছিয়া হ'ল পৃথিৱীৰ বৃহত্তম মহাদেশ। ই পৃথিৱীৰ মুঠ মাটিভাগৰ 1/3 অংশ সামৰি আছে। ইয়াৰ অধিক অংশই উত্তৰ গোলাৰ্ধত পৰে আৰু কৰ্কটক্ৰান্তি ৰেখা মহাদেশখনৰ দক্ষিণ অংশৰ মাজেৰে গৈছে। উৰাল পৰ্বতমালাই এছিয়াক ইউৰোপ মহাদেশৰ পৰা পৃথক কৰিছে। ঠিক আছে, তোমালোকৰ কুৱেশ্যন হ'ব পাৰে যে কিহে এছিয়া আৰু ইউৰোপ মহাদেশক পৃথক কৰিছে? উৰাল পৰ্বতমালাই। ঠিক আছে, বা কি পৰ্বতমালাই এছিয়া আৰু ইউৰোপক পৃথক কৰিছে? উৰাল পৰ্বতমালাই। তোমালোকৰ কুৱেশ্যন হ'ব। কুৱেশ্যন নম্বৰ আমাক খোৱা দিছে যে কি দিছে? যে ইউৰোপ মহাদেশ এছিয়াতকৈ সৰু আৰু ই এছিয়াৰ পশ্চিম দিশত অৱস্থিত। এই মহাদেশখনৰ উত্তৰ অংশৰ মাজেৰে সুমেৰু বৃত্ত গৈছে আৰু ইয়াৰ চাৰিওফাল পানীৰে আগুৰা। ঠিক আছে, তাৰপিছত কি দিছে? আফ্ৰিকা মহাদেশ দিছে। এছিয়াৰ পাছতে আফ্ৰিকা হ'ল দ্বিতীয় সৰ্ববৃহৎ মহাদেশ। এইখনেই একমাত্ৰ মহাদেশ যাৰ মাজেৰে কৰ্কটক্ৰান্তি, মকৰ ক্ৰান্তি আৰু বিষুৱৰেখা পাৰ হৈ গৈছে। পৃথিৱীৰ সৰ্ববৃহৎ উষ্ণ মৰুভূমি চাহাৰা আৰু আটাইতকৈ দীঘল নীল নদী এই মহাদেশতে অৱস্থিত। আটাইতকৈ দীঘল নীল নদী কি? তোমালোকে মনত ৰাখিবা নীল নদী, নীল। ঠিক আছে, এই কুৱেশ্যনটো কিন্তু আহিব। আৰু তোমালোকক কি দিছে? ঘ নম্বৰ কুৱেশ্যন যে উত্তৰ আমেৰিকা ই পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ। তোমালোকক মই কৈছোঁ তোমালোকে এছিয়াটো পঢ়িবা। ঠিক আছে, আৰু ওচেনিয়াটো পঢ়িবা। সৰু আৰু ডাঙৰটো আৰু মাজতে তোমালোকে আফ্ৰিকা মহাদেশটো পঢ়িবা। ঠিক আছে, এইটো বিশেষ এটা মহাদেশ, ছেকেণ্ড আমাৰ মাটিকালি হিচাপে ডাঙৰ মহাদেশ। তেনেহ'লে এছিয়া, ওচেনিয়া আৰু আফ্ৰিকা এই তিনিটা পঢ়িবা। এই তিনিটাৰ পৰাই তোমালোকৰ কমন পৰিব। ঠিক আছে, ইয়াৰ পাছত আমাক অনুশীলনী 2ত কি দিছে কুৱেশ্যন? পৃষ্ঠা নম্বৰ আমাৰ 38 তোমালোকে বাহিৰ কৰিবা কিতাপত। তোমালোকে ইয়াৰ পৰা পঢ়া যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰথম কুৱেশ্যন কি দিছে? জাপান দেশখনৰ 2টা প্ৰধান বিশেষত্ব উল্লেখ কৰা। ঠিক আছে, মই তোমালোকক কিতাপতে দাগ দি দিছোঁ, তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা যে জাপান দেশখনৰ 2টা বিশেষত্ব হ'ল এখন সম্পূৰ্ণভাৱে দ্বীপ দেশ, আইলেণ্ড আমাৰ কাণ্ট্ৰি। ঠিক আছে, আইলেণ্ড কাণ্ট্ৰি, যি প্ৰায় 14,000 দ্বীপৰ সমষ্টি। ঠিক আছে, তাৰপিছত কি দিছে? জাপান এখন পৰ্বত পাহাৰে আগুৰা দেশ। ইয়াৰ মুঠ মাটিকালি মাত্ৰ 15%হে সমতল। ঠিক আছে, তাৰপিছত আমাক খ নম্বৰ কুৱেশ্যন দিছে যে জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ? জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত
ইয়াত হন্দু কৈছে, অসমীয়াত আৰু ইংৰাজীত দি আছে হনচু দ্বীপটোৱেই হৈছে সবাতোকৈ ডাঙৰ। ঠিক আছে, 9 নম্বৰ কুৱেশ্যন দিছে জাপানৰ এখন সমতল ভূমিৰ নাম লিখা। উত্তৰ দি আছে জাপানৰ এখন বিখ্যাত সমতল ভূমিৰ নাম হৈছে কাণ্টো সমতল। ঠিক আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত আমাৰ 10 নম্বৰ কুৱেশ্যন দিছে জাপানত অনুভূত ঋতু কেইটা আৰু কি কি? আমাৰ জেনেৰেলি আমিতো জানো যে ঋতু আমাৰ 6টা। ঠিক আছে, জাপানত কি কি দিছে? জাপানত অনুভূত হোৱা ঋতু 4টা হ'ল শীত দিছে আমাক, বসন্ত দিছে, গ্ৰীষ্ম দিছে আৰু শৰৎ দিছে। ঠিক আছে, আৰু এইফালে আমাক 9 নম্বৰ কুৱেশ্যন দিছে যে কোনটো ঋতুক ফল বুলি কোৱা হয়? ঠিক আছে, শৰৎ কালত বিৰেগতে দিছে আমাক ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ জাপানত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে, সেইকাৰণে বছৰৰ এই সময়ছোৱাক ফল বুলি কোৱা হয়। ঠিক আছে, তাৰপিছত আমাক 6 নম্বৰ কুৱেশ্যন দিছে জাপানৰ ক'ত ক'ত সৰলবৰ্গীয় গছ পোৱা যায়? জাপানৰ পাহাৰীয়া শীতল ঠাইবোৰত, বিশেষকৈ দেশখনৰ উত্তৰৰ হকাইডো অঞ্চলত আৰু হন্দু দ্বীপৰ উচ্চ এলেকাবোৰত সৰলবৰ্গীয় গছ পোৱা যায়। ঠিক আছে, তাৰপিছত আমাক 6 নম্বৰ কুৱেশ্যন দিছে জাপানৰ বেছিভাগ মানুহে কি ধৰ্ম পালন কৰে? এইটো তোমালোকক মই কৈয়ে দিছোঁ, চিন্তো। ঠিক আছে, জাপানৰ বেছিভাগ মানুহে প্ৰায় 80% চিন্তো ধৰ্ম পালন কৰে, যি জাপানৰ পৰম্পৰাগত ধৰ্ম চিন্তো। ঠিক আছে, আৰু তোমালোকে ইনকাটো তোমালোকে কিতাপৰ পৰা পঢ়ি ল'বা, মই তোমালোকে কৈয়ে দিছোঁ। 6 নম্বৰ কুৱেশ্যন কি দিছে বৰ্গীত 6 নম্বৰ যে জাপানত শিক্ষিতৰ হাৰ কিমান? 99% জাপানত। ঠিক আছে, আৰু তোমালোকে এটা কথা মনত ৰাখিব যে পৃথিৱীৰ ভিতৰত জাপানৰ যি মানুহবিলাক আছে, ঠিক আছে, তেওঁলোকে কিন্তু 110 বছৰৰ ওপৰত জীয়াই থাকে। আমাৰ জেনেৰেলি আমাৰ ভাৰতবৰ্ষত কিন্তু এটা মানুহে নৰ্মালি তেওঁলোকে 70 ইয়াৰ্ছৰ ওপৰত কিন্তু বৰ্তমান দিনত তেওঁলোকে জীয়াই থাকিব নোৱাৰে, কিন্তু জাপানত কিন্তু 110 বছৰ পৰ্যন্ত আজিলৈকে মানুহ জীয়াই থাকে এজ এ নৰ্মাল। তাৰো ওপৰত থাকে, কিন্তু তাৰ কম পক্ষ হঠাতে কোনো এক্সিডেণ্ট বা কোনো মাৰ্ডাৰ নহ'লে তেওঁলোকে 110 বছৰ পৰ্যন্ত জীয়াই থাকে জাপান। ঠিক আছে, জাপানত শিক্ষিতৰ হাৰ 99%, তোমালোকে মনত ৰাখিবা। 2 নম্বৰ কুৱেশ্যন দিছে জাপানক কিয় দ্বীপ দেশ বুলি কোৱা হয়? জাপান দেশখন এখন সম্পূৰ্ণভাৱে দ্বীপ দেশ, কাৰণ ই সৰু বৰ বহুতো দ্বীপৰ সমষ্টি। ইয়াত প্ৰায় 14,000 দ্বীপ আছে, যাৰ বাবে ইয়াক দ্বীপ দেশ বুলি কোৱা হয়। ঠিক আছে, তাৰপিছত আমাক 3 নম্বৰ কুৱেশ্যন দিছে জাপানৰ উদ্যোগৰ বিষয়ে চমুকৈ লিখা। কি দিছে? জাপান এখন উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া ৰাষ্ট্ৰ আৰু ইয়াৰ অৰ্থনীতি উদ্যোগৰ ওপৰত নিৰ্ভৰশীল। জাপানৰ প্ৰধান কি দিছে উদ্যোগবোৰৰ ভিতৰত তীখাৰ উদ্যোগ, জাহাজ উদ্যোগ, উৰাজাহাজৰ উদ্যোগ আৰু মটৰ নিৰ্মাণৰ উদ্যোগ, ৰাসায়নিক উদ্যোগ আৰু বয়ন উদ্যোগেই প্ৰধান। ঠিক আছে, আৰু বয়ন উদ্যোগেই প্ৰধান। তাৰপিছত কি দিছে উদ্যোগৰ বাবে প্ৰয়োজনীয় বেছিভাগ কেঁচামালেই জাপানে অন্য দেশৰ পৰা আমদানি কৰে। ঠিক আছে, আৰু দলগত আলোচনাত কি দিছে পৃথিৱীৰ প্ৰধান মহাদেশ কেইখন আৰু কি 7খন। ঠিক আছে, তোমালোকে পঢ়ি ল'বা এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা। বিষুৱৰেখা, কৰ্কট ক্ৰান্তি ৰেখা, মকৰ ক্ৰান্তি ৰেখা তিনিওডাল কোনখন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে? মই তোমালোকক কৈ দিছোঁ আফ্ৰিকা। ঠিক আছে, তোমালোকক মই আলোচনা কৰাই দিছোঁ। ঠিক আছে, মনত ৰাখিবা এই কুৱেশ্যনটো কিন্তু তোমালোকৰ অকল ক্লাছ 6ত নহয়, তোমালোকৰ মেট্ৰিকতো আহিব পাৰে বা তোমালোকে ভৱিষ্যত যিকোনো কম্পাৰেটিভ এক্সাম, তোমালোকৰ জবৰ কাৰণে, চাকৰিৰ কাৰণে যিকোনো এক্সাম দিলে কিন্তু এই তোমালোকৰ কুৱেশ্যনটো আহিব পাৰে যে বিষুৱৰেখা, কৰ্কট ক্ৰান্তি ৰেখা আৰু মকৰ ক্ৰান্তি ৰেখা তিনিওটা ৰেখা কিন্তু এটা মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে, এইটো কি? আফ্ৰিকা। ঠিক আছে, অথচ কিন্তু আফ্ৰিকা মহাদেশ আমাৰ ছেকেণ্ড হাইয়েষ্ট মহাদেশ, আমাৰ ডাঙৰ মহাদেশ হৈছে এছিয়া। ঠিক আছে, পানামা জলক কোন দেশক মই তোমাক আলোচনা কৰাই দিছোঁ পিকচাৰ সহকাৰে। ঠিক আছে, আৰু তোমালোকক এটা কুৱেশ্যন মই এই কাৰণে মই তোমালোকক এইবোৰ কুৱেশ্যন আলোচনা কৰাই দিছোঁ, কাৰণ এই কুৱেশ্যনবোৰ আগতে আলোচনা কৰাই দিছোঁ, ফিৰ আৰু দি আছোঁ। এই কাৰণেই তোমালোকে এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাবা যে পুৰোজন জ্যেষ্ঠজন বা শিক্ষকৰ হৈ ল'বা যে আমি ৰেলগাড়ী বা বাছেৰে অসমৰ পৰা জাপানলৈ যাব পাৰিমনে? ঠিক আছে, জাপান পাবলৈ কোনকেইখন দেশ পাৰ হৈ যাব লাগে? তো তোমালোকে এইবোৰ পঢ়িবা যে আমি ৰেলগাড়ী বা বাছেৰে অসমৰ পৰা জাপানলৈ পোনে যাব নোৱাৰা, কিন্তু আমি পাৰোঁ, কিন্তু টাইম লাগিব। আৰু মই এই কথাটো কৈছোঁ আগতে, ইয়াতে কি দিছে পোনে যাব নোৱাৰা, এইটো লিখিলেও হ'ল, কাৰণ জাপান এখন সম্পূৰ্ণ দ্বীপ দেশ আৰু ইয়াৰ চাৰিওফালে জাপান সাগৰ, প্ৰশান্ত মহাসাগৰ আছে। স্থল পথেৰে যাবলৈ হ'লে আমি ম্যানমাৰ, চীন, উত্তৰ কোৰিয়া মই কৈছোঁ, ৰাছিয়া কৈছোঁ। ঠিক আছে, আজি দেশৰ পাৰ হৈ যাব লাগিব। ঠিক আছে, তোমালোকক মই উত্তৰ কোৰিয়া, নৰ্থ কোৰিয়া আৰু এইফালে ৰাছিয়া কৈছোঁ, তোমালোকে চীনটো এড কৰি ল'বা আৰু ম্যানমাৰটো এড কৰি ল'বা। ঠিক আছে, ভাৰতবৰ্ষৰ পৰা। কিন্তু শেষত জাপান সাগৰ আৰু পূব চীন সাগৰ পাৰ হ'বলৈ আমি জলপথ বা আকাশী পথ ব্যৱহাৰ কৰিবই লাগিব। ঠিক আছে, তো আমাৰ ভিডিঅ' আজি এইখিনিয়ে। তোমালোকক মই কৈছোঁ, তোমালোকক যিবাৰ মই প্ৰথমতেই এডিশ্যনেল কুৱেশ্যনবোৰ আলোচনা কৰাইছোঁ, তোমালোকে এইবোৰ ভালদৰে পঢ়িবা, ইয়াৰ পৰাই তোমালোকৰ এক্সামত কমন পৰিব। ঠিক আছে, তোমালোকক যদি ভিডিঅ'টো ভাল লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিব। ঠিক আছে, বাই বাই, টেক কেয়াৰ।